माँ के नाम पे एक प्यार है मातৃৰ নামত আমি প্ৰতিজন শ্ৰদ্ধাভাজন আমাৰ দলৰ কাৰ্যকৰ্তা বন্ধু বাইদেউৰ প্ৰতি আগ্ৰহ আছে লগতে সন্মানৰ ৰাইজ যিসকলে আমাৰ কথা শুনে নুশুনাকতো কৈ কাম নাই নহয় জানো তেওঁলোকৰ প্ৰতি আমাৰ আহ্বান যে নিজৰ মাৰ নামত যি আমাক এই ধৰিত্ৰীত জন্ম দিছে মা সদায় মা আৰু মাৰ নামত এজোপা গছ বা এজোপা বৃক্ষ ৰোপণ কৰাৰ কাৰণে আমাৰ দলে সিদ্ধান্ত লৈছে আৰু সেই নিমিত্তে অহা কালিৰ পৰা আমাৰ প্ৰতিজন শ্ৰদ্ধাভাজন কাৰ্যকৰ্তা বন্ধু বাইদেউ সাংসদ মন্ত্ৰী সকলো জ্যেষ্ঠ নেতৃবৃন্দই এজোপি বৃক্ষ ৰোপণ কৰি সামাজিক বাতাবৰণ সৃষ্টি কৰাৰ লগতে এক সামাজিক আন্দোলন হিচাপে লৈ যোৱাৰ কাৰণে এইবেলি ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰয়াস চলাইছে পূৰ্বতে ধৰক এনেকুৱা বিতৰ্কও হয়তো আহিব যে গছ ৰোৱা কাৰ্যসূচীৰে চৰকাৰ বিফল হৈছে এইটো সফলতা বিফলতা কথা নহয় গছ এজোপা ৰোৱাটো আমি কাৰ্বন ডাই অক্সাইড মহিমূৰ কৰি অক্সিজেন সৃষ্টি কৰিব লাগে আৰু সেই নিমিত্তে এইটো মানে অভিযান ইয়াত যদি কোনোবাই কিবা ঘটালা বুলিও কয় কাৰণ আমাক যিবিলাকে বেয়া পায় তেওঁলোকেতো ক'ব যে এইটো দুৰ্নীতি কৰিবলৈ গৈছে গছপুলি মাৰিবলৈ গৈছে যে নিজৰ মাক যিদৰে আমি আদৰ সাদৰ কৰোঁ মাক যিদৰে শ্ৰদ্ধা কৰোঁ এই এজোপা গছৰ প্ৰতি সেই শ্ৰদ্ধাটো আমাৰ থাকিব লাগে সেই কথাটো উনুকিয়াই দিয়াৰ নিমিত্তে এই অভিযান ৰখা হৈছে সামাজিক আন্দোলনটো আৰু এইটো কাৰ্যসূচীৰে সামাজিক আন্দোলন কৰিব নে আৰু বেলেগ কিবা তো এনেকৈ আৰম্ভ হয় সামাজিক আন্দোলনবিলাক যেনেকৈ এটা সামাজিক আন্দোলন আপোনালোকে গম পালে যে আমাৰ যি অমৃত কলহ যাত্ৰা আছিলে বৃহত্তৰ এটা সামাজিক আন্দোলন আছিল সকলো চুবুৰীৰ পৰা সকলো গৃহস্থৰ পৰা এচামুচ মাটি লৈ যি অমৃত ভাটিকা সজোৱা হ'ল ঠিক তেনে আমি প্ৰতিটো গৃহস্থৰ পৰা যদি এজোপা গছ ৰোওঁ প্ৰতিটো মাৰ নামত যি আমাক জন্ম দিছে যাৰ কাৰণে আমি এই পৃথিৱীত আছোঁ বা ইয়াত মান সন্মান স্বাভিমান আমি পাইছোঁ সেই মাগৰাকীৰ স্মৃতিত হওক তেওঁৰ স্মৃতি জাউতি জুমীয়া কৰাৰ নিমিত্তে হওক বা মাক স্মৰণ কৰা বা মাৰ প্ৰতি যি আমাৰ শ্ৰদ্ধা এই শ্ৰদ্ধা প্ৰদৰ্শন কৰাৰ নিমিত্তে মাক যিদৰে আমি শ্ৰদ্ধা কৰোঁ মৰম কৰোঁ গছ এজোপা বা বৃক্ষ এজোপা ৰোপণ কৰি এই শ্ৰদ্ধা এক সামাজিক আন্দোলন হিচাপে লৈ যোৱাৰ কাৰণে আমি প্ৰয়াস চলাইছোঁ কাৰ্যকৰ্তাসকলক আন দিশতো ক'ৰবাত সামাজিক তেনেকুৱা ধৰণৰ আমাৰ নিশ্চিতভাৱে সময়ে সময়ে এনেকুৱা আহি থাকে যেনেকুৱা আছিলে আমাৰ হৰ ঘৰ তিৰংগ এইটো এটা সামাজিক আন্দোলন আছিলে ভাৰতীয় জনতা পাৰ্টীয়ে এনেকুৱা কাম কাজ কৰিয়ে থাকে আমি কি ভাৰত জোৰো ইণ্ডিয়া চোৰো এইবিলাক আমাৰ দ্বাৰা নচলে বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকৰ কাষলৈ গৈ তেনেকুৱা ইতিমধ্যে আমাৰ চলি আছে আমাৰ দলৰ সৌসিদিনাখন যি বিষয়ববীয়া সভা হৈ গ'ল তাত আমি যিখিনি বান বিধ্বস্ত এলেকা আছিলে তাত বান সাহায্য পাইছে নাই জনতাৰ বুজ লোৱাৰ নিমিত্তে প্ৰতিখন জিলালৈকে আমি টীম পঠাইছিলোঁ যিখিনি বান বিধ্বস্ত বা দুৰ্গত অঞ্চলৰ ৰাইজৰ ওচৰত সকাহ দিয়া দুৰ্গত অঞ্চলৰ ৰাইজৰ লগত মত বিনিময় কৰা এই গোটেইখিনি কথা ইতিমধ্যে আমাৰ দলৰ কাৰ্যক্ৰম হিচাপে চলি আছে অহা 10 জুলাই তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আমাৰ এদিনীয়া কাৰ্যসূচীৰে কেইবাটাও প্ৰস্তাৱেৰে আমি এখন বৰ্ধিত কাৰ্যনিৰ্বাহী সভা ৰাখিছোঁ সেইখিনি নিৰ্মূল বিশ্লেষণ কৰা হ'ব কাৰ্যনিৰ্বাহী সভাত আৰু ৰূপায়ণ কৰা হ'ব নিশ্চয় যে বানৰ প্ৰতিবেদন আহিব আমাৰ যি ধন্যবাদ দিয়াৰ নিমিত্তে আমি এক প্ৰস্তাৱ লৈছোঁ এইখিনি কথা তাত বিশ্লেষণ কৰা হ'ব এইটো এসপ্তাহ সময় দিছে কিন্তু হয়তো সময় এক্সটেণ্ড কৰিব লাগিব পাৰে এইকাৰণে লাগে প্ৰয়োজন আছে যে কিছু জিলাত এতিয়া বান বিধ্বস্ত হৈ আছে বান পীড়িত অঞ্চলত অকণমান অসুবিধা পৰে এই গোটেইখিনি পৰিৱেশৰ ওপৰত চাই হয়তো এক্সটেনশ্যন হ'ব পাৰে প্ৰতিবেদন যিহেতু আহিবই গোটেইকেইখনে যোৰহাটৰ লগত ওপৰত আপোনালোকে বিশেষকৈ চিন্তা চৰ্চা কিয় কাৰণে নগাঁও আছে ধুবুৰী আছে তাৰো প্ৰতিবেদন আহিব যোৰহাটৰো আহিব ডিব্ৰুগড়ো আহিব লখিমপুৰো আহিব শোণিতপুৰো আহিব দৰং ওদালগুৰি আহিব গুৱাহাটীৰ দিব কোকৰাঝাৰো দিব বৰপেটা দিব ডিমা হাছাও মানে যি আমাৰ দিশু আছে এছ টি আটাইকেইটা 14টা লোকসভাৰ আহিব নট অনলি মানে যোৰহাট মুকলি হোৱা নাই মানে ডক্টৰ আমাৰ ছিনিয়ৰ ডক্টৰ পোৱা নাই আমাৰ এখন আইচিউ হস্পিটেল চলাবলৈ আমি 47 নম্বৰ বেড বনাইছোঁ আইচিউ এইটো CSR ফাণ্ড গভৰ্ণমেণ্ট ফাণ্ড নহয় CSR ফাণ্ডটো বুজি পায় নেকি CSR ফাণ্ডেৰে আমি অক্সিজেন প্লানো বনাইছোঁ অতি শীঘ্ৰে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ডক্টৰ দিব আৰু আমি আশা কৰিছোঁ সোনকালে আইচিউ আমাৰ বেড শুৰু কৰিব কিন্তু তাত 3টা বেডছ লাগে বহুতে নাজানে ৰাতিপুৱা 6 বজাৰ পৰা
দুপৰীয়া 1 বজালৈ এটা বেটছ হয় আকৌ 1 বজাৰ পৰা ৰাতি বা নিশা 8 বজালৈকে নিশা 8 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈকে 3টা বেটছ হয় 3টা বেটছত ডক্টৰ বহুত লাগে একৰ্ডিংলি ষ্টাফ নাৰ্ছ বহুত লাগে ICU টেকনিচিয়ান লাগে এই গোটেইখিনি কথা ডিপাৰ্টমেণ্টে চিন্তা চৰ্চা কৰি আছে কাৰণ অভিজ্ঞ ডক্টৰ লাগিব 1 ইয়াৰ্ছৰ ডক্টৰ নহয় বা জুনিয়ৰ ডক্টৰ দিলে এইবিলাক চলাব নোৱাৰে তেতিয়াহ'লে আশা দিছে অতি সোনকালে মেন পাৱাৰটো দিব আৰু আমি আশাবাদী যেহেতু হস্পিটেলখন বনাইছোঁ এইটো ৰান কৰিবলৈ সক্ষম হ'ম ভূপেন বৰাই কৈছে যে কিছু সময় আগতে বিজেপিয়ে চৰকাৰ চলোৱাত তেওঁলোকে বিফল হৈছে গৃহ বিভাগ বিফল হৈছে তেওঁলোকে সাম্প্ৰদায়িক দিশবাস্প বিয়পোৱাৰহে চেষ্টা কৰিছে চাওক যিমান পাৰিলে মিছা কথা ক'লে প্ৰথমে ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰতবাসীৰ ওচৰত আৰু ভূপেন বৰাই অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিবলৈ এইকাৰণে ক্ষমা বিচাৰিবলৈ মিছা কথা কৈ ভোট লৈছে খটাখট 1 লাখ টকা সোমাব বুলি কৈছিল বুজি পাইছে আজি কাৰণ 28 জুন 1 জুলাইৰ পৰা পইচা সোমাব বুলি কৈছিল এতিয়াতো আমি ৰখি আছোঁ 1 জুলাইলৈকে ভূপেন বৰা ডাঙৰীয়াৰ পাৰ্টিয়ে কিদৰে 1 লাখ টকা একাউণ্টছত খটাখট সোমাই দিয়ে তো মিছা কথা মিছা ভুৱা জনতাক ভৰিব নাপায় আকৌ কৈছোঁ 1972 চনৰ 25 জুন তাৰিখটো তেওঁলোকে পাহৰি যোৱা উচিত নহয় গণতন্ত্ৰক হত্যা কৰিছিল এই কংগ্ৰেছ দলটোৱে আৰু তেওঁলোকে কয় সংবিধান বচোৱাৰ কথা সিদিনাখন সংবিধানখন ক'ত লুকাই থৈছিল তেওঁলোকে ইন্দিৰা গান্ধীৰ ঘৰত জৱাহৰলাল নেহৰুৰ ঘৰত ভূপেন বৰাৰ ককাকৰ ঘৰত নে ৰাহুল গান্ধীৰ আইতাকৰ ঘৰত এই জবাবটো হিন্দুস্তানৰ জনগণক দিব লাগে মই ভূপেন বৰাক আহ্বান জনাইছোঁ অহাকালিৰ ভিতৰত এইটো ৰিপ্লাই দিয়ক 25 জুন তাৰিখে কি হৈছিলে 1975 চনত তাৰপিছত গণতন্ত্ৰ ৰক্ষাৰ কথা তেওঁলোকে ক'ব ভূপেন বৰাই কালি কিন্তু সত্ৰ এখনলৈ গৈছিল আপোনাৰ মোৰ তাত নহয় এতিয়া সোমাব মোৰ তাত সত্ৰৰ ভিতৰত গৈ তেওঁ সত্ৰৰ পবিত্ৰতা ভংগ কৰিছে যিসকলে সত্ৰক নামানে সত্ৰৰ মাটি বেদখল কৰে সত্ৰক ভাঙিবলৈ যায় আৰু তেওঁলোকক গৈ সত্ৰত মিটিং পাতিছে মই তাক ধিক্কাৰ দিছোঁ তেওঁৰ তাৰমানে মাটি নাই জেগা নাই নেকি ক'তো কংগ্ৰেছ দলৰ কি ভৰিতলৰ মাটি হেৰুৱাই পেলালে তেওঁলোকে তেতিয়াহ'লে নামঘৰ সত্ৰত বহি ৰাজনৈতিক মিটিং পাতিবলৈ মানে পৰিস্থিতি হৈছে তেনেকুৱা কাৰ্যক মই ভূপেন বৰা ডাঙৰীয়াক ধিক্কাৰ দিছোঁ পজিটিভ গণতন্ত্ৰত কাম কৰিব লাগে ভাল ঠাইত কৰক মিটিং কৰাৰ কাৰণে অসুবিধা নাই আমি তৃণমূল কংগ্ৰেছ বা কংগ্ৰেছ দল নহয়তো আমি ভাৰতীয় জনতা পাৰ্টি আমি এটা ডিচিপ্লিন পাৰ্টি মই এইটোৱেই ক'ম ভূপেন বৰা ডাঙৰীয়াক যে আপোনালোকে মিটিং কৰক যদি কিবা পাৰ্মিশ্যন লাগে ময়ে কৰাইলোঁ হয় নহয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা